নমস্কাৰ বাৰ্তালাপ অনুষ্ঠানটিলৈ সমূহ দৰ্শক শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ বাৰ্তালাপ অনুষ্ঠানত আমাৰ সৈতে এনে এগৰাকী ব্যক্তি আছে যিগৰাকী ব্যক্তি অসমৰ এটা অতিকৈ স্বনামধন্য পৰিয়ালৰ ব্যক্তি তেখেত, এটা অতিকৈ সম্ভ্ৰান্ত পৰিয়ালৰ ব্যক্তি তেখেত, এটা অতিকৈ অসমৰ দানবীৰ পৰিয়ালৰ পুত্ৰ তেখেত হৈছে তিনিচুকীয়াস্থিত ৰাধেমোহন আগৰৱাল। নমস্কাৰ। আপোনাক আমাৰ আজিৰ এই বাৰ্তালাপ অনুষ্ঠানটিলৈ আন্তৰিক স্বাগতম জনাইছোঁ। ৱেলকাম ছাৰ। দৰ্শকসকল, আমি আপোনালোকক তেখেতৰ সৈতে তেখেতৰ পৰিয়ালৰ বিষয়ে কিছু কথা কম। আপোনালোকে গম পাব যে অসমৰ সঁচাকৈ তেখেতসকলৰ পৰিয়ালটো এটা দানবীৰ পৰিয়াল। এই প্ৰান্তত ডিব্ৰুগড়, চাবুৱা, পানীতোলা, তিনিচুকীয়া, ডুমডুমা আপ টু পৰশুৰাম কুণ্ডলৈকে তেখেতৰ দেউতাকৰ যিখিনি অনবদ্য অৱদান আছে, এইটো সকলোৱে যি শুনিব বা যিয়ে দেখিছে গৈছে কিন্তু হয়তো গম নাপায়, নতখেৰে স্বীকাৰ কৰিব লাগিব তেখেতৰ সেই দানৰ কথা। সেই কথা পাতিম পিছত। প্ৰথমতে আপোনাৰ সৈতে মত বিনিময় কৰিব বিচাৰিছোঁ। এটা পৰিয়াল, এনে এটা পৰিয়ালৰ আপুনি বৰপুত্ৰ। আপোনাৰ বিষয়ে জানি আপোনাৰ শিক্ষা, আপোনাৰ জন্ম ক'ত হৈছিল আৰু শিক্ষা ক'ত আৰম্ভ কৰিছিলে? মোৰ জন্ম 20 মাইল চাবুৱা আসামত হৈছিলে। মই বহুত লাকি মানুহ। আসাম নিচিনা ধুনীয়া জেগা, ইমান মানুহৰ সহযোগিতা আছে, ইমান প্ৰেম আছে লগত। ভূপেন দাৰ তাত হৈছে, তাত জেগাত হৈছে যে মানুহৰ লগত ইমান প্ৰেম আছে। আৰু মোৰ দেউতা বি জন্ম 20 মাইলতে হৈছে, চবতকৈ ডাঙৰ কথা। চাবুৱা 20 মাইল। তেখেতে দানবীৰ মানে সেইটো শিক্ষাই মই পালোঁ বেছি। হয়, আপোনাৰ দেউতাৰ বিষয়ে কথাটো কৈ দিব লাগিব। তেখেত হৈছে চাবুৱাৰ, তেখেতৰ পিতৃৰ নাম আছিল কিষণলাল আগৰৱাল। তেখেতৰ বিষয়ে আমি কম কিছু তেখেতৰ মুখেৰে শুনিম। প্ৰথমতে আপোনাৰ শিক্ষা, আপুনি শিক্ষা ক'ত কৰিছিলে? শিক্ষা মই আসামতে কৰিছিলোঁ। মোৰ সৌভাগ্য আছে, তিনিচুকীয়াতে কৰিছিলোঁ। ক'লৈকে পঢ়িছিলে আপুনি ইয়াত? মই মানে ইয়াতে ছেকেণ্ডেৰী, হায়াৰ ছেকেণ্ডেৰী। হয়, ইয়াতে পঢ়া শুনা কৰিছিলে। আপুনি যে পঢ়া শুনা কৰিছিলে তেতিয়া কি মাধ্যমত পঢ়িছিলে? মানে অসমীয়া মাধ্যমত পঢ়িছিলে? মই মানে মনত এইটো দুখে থাকি গ'ল কি আছামিজ মিডিয়ামত মই পঢ়া নাই। সেইটো পঢ়িলে মই বেছি ভাল আছিলে, লেকিন যি ইংলিছ আৰু হিন্দী মিডিয়ামতে পঢ়িলোঁ। আছামিজ মিডিয়ামত পঢ়িলে আৰু মোৰ মনত একটা থাকি গ'ল একটা ভালটো। হয়, আপোনাৰ দেউতাৰ এইটো যথেষ্ট ইয়াত অসম আৰু অসমীয়াৰ হকে, অসমীয়া সমাজখনৰ হকে অত্যন্ত মানে অতি সাংঘাতিক ধৰণে তেখেতে ইয়াত বহু ধৰণৰ অৱদান তেখেতে আগবঢ়াই থৈ গৈছে। কি শিক্ষাৰ ক্ষেত্ৰত, কি স্বাস্থ্যৰ ক্ষেত্ৰত, কি সমাজৰ ক্ষেত্ৰত আৰু কি ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত, ধাৰ্মিক ক্ষেত্ৰত, এই গোটেইকেইটা ক্ষেত্ৰত তেখেতৰ যথেষ্টখিনি অনবদ্য অৱদান আছে। আৰু সেইবিলাক কথা আমি পাতিম। আপুনি ইয়াত শিক্ষা ইয়াতে কৰাৰ পিছত আপুনি কি কৰিলে? মই দেউতাৰ কথা কৈছোঁ। দেউতা গাঁৱত লগত জড়িত আছিলে। তেখেতে গাঁৱত বেছি জড়িত থকাৰ কাৰণে ভাবি আছিলে গাঁৱৰ সৰু ল'ৰা ছোৱালী কেনেকুৱা টাউনত যাব পঢ়িবলৈ। LP স্কুল, প্ৰাইমেৰী LP স্কুল ইয়াত হ'ব লাগে, সেইকাৰণে বেছি জোৰ দিছিলে। গাঁৱত মানে LP স্কুল হৈ যায়, ল'ৰা পঢ়ি পিনে ডাঙৰ হ'ব, তেতিয়া টাউনত যাব। সৰু ল'ৰাবিলাকতো টাউনত যাব নোৱাৰিব। সেই ভাৱটো তেখেতে আছিলে। প্ৰত্যেক 2 বছৰ 3 বছৰ ভিতৰত কোনো গাঁৱত স্কুল সেইবিলাক বনাই থাকিলে। সেইটো মই চাই আছিলোঁ। সেইকাৰণে মোৰ বি লাইফত সেইটো হ'ল কি মই কেনেকুৱা কি কাম কৰিব পাৰোঁ। তো দেউতাটো যথেষ্ট কাম কৰি গ'ল, স্কুল, কলেজ, নামঘৰ। মইতো মানে তাৰ যিমান ভগৱানে পাৰে। কলেজ, নামঘৰ বুলি কওঁতে ক'ব লাগিব তেখেতে দিনজয় হাইস্কুলখন তেখেতে প্ৰতিষ্ঠা কৰিছিলে। তেখেতৰ দেউতাকে ডুমডুমাৰ গাৰ্লছ হাইস্কুলখন প্ৰতিষ্ঠা কৰিছিলে।
খাঞ্জিখোৱাৰ প্ৰাথমিক বিদ্যালয়খন তেখেতে প্ৰতিষ্ঠা কৰিছে আৰু বহু ঠাইত তেখেতে তেনেকৈ প্ৰাথমিক বিদ্যালয় হাইস্কুল প্ৰতিষ্ঠা কৰিছে তেখেতে চাবুৱাৰ DDR কলেজ দাসা দেৱীৰ অচিয়া কলেজখন তেখেতৰ পিতৃয়ে প্ৰতিষ্ঠা কৰিছে ইয়াৰ উপৰি তেখেতে তিনিচুকীয়া গৌশালা প্ৰতিষ্ঠা কৰিছে কৈ শেষ কৰিব নোৱাৰে আচলতে ইমানখিনি অৱদান তেখেতে তিনিচুকীয়া যিটো মানৱ কল্যাণ ভৱন সেই ভৱনটো তেখেতে প্ৰতিষ্ঠা কৰিছে আপোনাৰ দেৱী পুখুৰী সেইটো তেখেতে প্ৰতিষ্ঠা কৰিছে এইবিলাক অৱদান দিয়াৰ বাহিৰেও তেখেতৰ এটা উল্লেখযোগ্য এটা খুবেই উল্লেখযোগ্য অৱদান তেখেতৰ পিতৃৰ হৈছে পৰশুৰাম কুণ্ডত তাত গৈ তেখেতে সেই সময়ত অটব্য অৰণ্য ভেদ কৰি তেখেতে পৰশুৰাম কুণ্ডত গৈ তাত তেখেতে মন্দিৰ প্ৰতিষ্ঠা কৰিছিল তেখেতৰ পিতৃয়ে এইখিনি মই সঁচা কথাই কৈ আছোঁ চব সঁচা কথা কৈছে কাৰণ এইটো এটা তেখেত আচলতে নিজে এজন অতিকৈ পুণ্য আত্মা হ'ব লাগিব সেইকাৰণে হয়তো তেখেতে পৰশুৰাম কুণ্ডৰ নিচিনা ঠাইত গৈ তাত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ দেশে বিদেশৰ বহুত ভক্তপ্ৰাণ ৰাইজ আহে তাত স্নান কৰিবলৈ কাৰণে বিশেষকৈ মাঘী পূৰ্ণিমাত আৰু তাত তেখেতে গৈ প্ৰথম মন্দিৰটো প্ৰতিষ্ঠা কৰিছিলে তেখেতেই পৰৱৰ্তী পৰ্যায়ত তাত তেখেত এটা ধৰ্মশালা প্ৰতিষ্ঠা কৰিছিলে মানে যাতে যিসকল ভক্ত আহে তাত থাকিব পাৰে আৰু তেখেতৰ অৱদানৰ বিষয়ে আপোনাৰ পৰশুৰাম কুণ্ড ছাৰ আপুনি কৈছে 50 বছৰতকৈ বেছি আগতে বিশ্ব হিন্দু পৰিষদে মানুহ আহিছিলে দিল্লীৰ পৰা আহি ক'লে পৰশুৰাম বাবা মানে হাত কুলাৰী কি কয় এইটো ক'তে মানে গোটেই ইণ্ডিয়াত ঘূৰিলে ক'তে মানে হাতৰ পৰা এৰি দিয়া নাই খালি পৰশুৰাম কুণ্ডত জেগাতে এৰি হ'ল এটা কুণ্ড হৈ গ'ল তাত তো তাত একটা আপোনাৰ মন্দিৰ বনাই দিয়ক দেউতা ক'লে মই মন্দিৰ বনাই দিম তাত সেই সময়ত বহুত অসুবিধা আছিলে 3টা নদী পাৰ কৰি যাবলৈ হয় তো মানুহৰ বস্তুখিনি চব লৈ যোৱাটো বহুত দিগদাৰী 10 বছৰ 12 বছৰ লাগিলে দেউতা 3 দিন 4 দিন লাগে গৈ অহাটো সেই সময়ত ইমান অসুবিধা আছিলে তেতিয়াতো ফোনো নাছিলে কোনো নাছিলে নাই মোবাইল টোবাইল একো নাছিলে গমেই নাপাওঁ আমি কেতিয়া গৈছে যোগাযোগৰ কোনো সম্পৰ্ক নাই বছৰত 1 মাহ 2 মাহ 3 মাহে কাম হয় বাদ বাকী নদীত পানী ইমান বাঢ়ি যায় কামটো বন্ধ হৈ যায় খুব কষ্ট কৰি বনালে তেখেতে মানে একটু পৰশুৰাম বাবাৰ একটা মন্দিৰটো হ'ল তাৰ ওপৰত তেখেতে শিক্ষা প্ৰতিষ্ঠানতো কেইবাখনো বনালে আপোনাৰ চাবুৱাত কলেজ আছে তিনিচুকীয়া কলেজৰ আছে আৰু নামঘৰ আছে স্কুল আছে আপোনাৰ দিনজোৱাতো তেখেতৰ অৱদান সত্ৰ আছে মণিকোট আছে তাৰপৰা যিটো সাংস্কৃতিক ভৱন আছে তাত এইটো তেখেতে দান দিছে তেখেতে এইবিলাক কথা য'ত আমাৰ আজি আমাৰ মটক সমাজৰ আমাৰ মটক সমাজৰ তাত যিটো আমাৰ ধৰ্মীয় উপাসনা স্থল তাৰ যিটো মণিকোট সেই মণিকোট আপোনাৰ দেউতাই দিছে মণিকোটটো তেখেতে দিছে আপুনি ঠিকেই কৈছে আৰু মটক জনগোষ্ঠীৰ যি সাংস্কৃতিক যিখিনি চৰ্চা হয় তাত যিটো সাংস্কৃতিক ভৱন সেইটো আপোনাৰ দেউতাই দিছে BK নেহৰু গভৰ্ণৰ তেখেতে আহি অপেনিং কৰিছে
আচল কথা ক'বলৈ গ'লে আপোনাৰ দেউতা এজন অসমীয়া অসমীয়া মানে প্ৰাণৰ লাষ্টত বি তেখেতে ডক্টৰ বহি আছে ডক্টৰ কৈছে আচ্ছা ডক্টৰ বাবু নমস্কাৰ মই আকৌ আহিম দেউতাক কৈ লাষ্ট ৱাৰ্ডিং আছিলে মই আকৌ আহিম বুলি কৈছিলে দৰ্শকসকল আপোনালোকে শুনিছে যে তেখেতৰ পিতৃয়ে কি কৈ গৈছিলে তেখেতৰ শেষ নিশ্বাস ত্যাগ কৰা আগমুহূৰ্তত তেখেতে ডক্টৰক কৈছিলে যে মই আকৌ আহিম হয়তো তেখেতে আকৌ খুব জড়িত আছিলে একদম আসামৰ লগত জড়িত কি কৰি যাম কি কাম কৰিম ইয়াৰ কাৰণে কি মানুহৰ শিক্ষা কেনেকুৱা উন্নতি হয় গাঁৱৰ উন্নতি হয় সেইটোৱেই মনত ভাৱ আছিলে আপোনালোকে ব্যৱসায় সূত্ৰে দেউতা প্ৰথম অৱস্থাততো দেউতাই কিমান ক্লাছলৈ পঢ়িছিলে সেইটোতো কাজিকোৱা স্কুলতে পঢ়িছে প্ৰাথমিক বিদ্যালয়তে পঢ়িছিলে আমি জানিব পৰা মতে তেখেতৰ যিহেতু মানে তাত পঢ়াৰ সুবিধা নাছিলে প্ৰাথমিক বিদ্যালয়কে আছিলে গতিকে ঘৰৰ মানুহ তেখেতক বাহিৰলৈ পঢ়িবলৈ নপঠালে এই পঢ়াৰ সুবিধাৰ কাৰণেই তেখেতে গাঁৱত স্কুলে বনাবলৈ আৰম্ভ কৰিলে ল'ৰা ছোৱালী পঢ়ি দুখ লাগিলে কি ল'ৰা ছোৱালী কেনেকুৱা পঢ়িব সৰু সৰু ল'ৰা ছোৱালী কেনেকুৱা আগ যাব পাৰিব নিজে ভাবিলে কি স্কুল নাই কেনেকুৱা পঢ়িব তেখেতে তাৰপিছত তেখেতে এইবিলাক প্ৰতিষ্ঠা কৰিছে সেইটো প্ৰতিষ্ঠা কৰিছে গাঁৱৰ লগত খুব জড়িত আছিলে তেখেতে গাঁৱৰ বুঢ়াৰ লগত বহি থাকে সদায় 20 মাইলত আহি গাঁৱৰ মানুহবিলাক ইমান মৰম কৰিছিলে মানে অসমীয়া সমাজত এটা কথা ক'ব লাগিব আপোনালোকৰ আগৰৱালা উপাধি লিখে অসমীয়া কলা সংস্কৃতি সাহিত্য সংস্কৃতিৰ ভেটি গঢ় দিয়া এটা সমাজ বা এগৰাকী ব্যক্তি অন্যতম ব্যক্তি আছিল কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়াৰ প্ৰথমখন ছবি অসমীয়া বোলছবি জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালাই নিবেদন কৰিছিলে ইমানেই নহয় আজিৰ তাৰিখত এতিয়াও আমি অসমীয়া সমাজে আমি জ্যোতি সংগীত যি আমি চৰ্চা কৰি আছোঁ এই জ্যোতি সংগীতৰ স্ৰষ্টাই কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালা গতিকে সেই সময়ত সাহিত্য কথা কৈছে এইটো কাৰণে জ্যোতিপ্ৰসাদ আগৰৱালাই তেখেত এখন নাট্যকাৰ আছিল তেখেত আগতে সংগীতকাৰ আছিলে তেখেত কি নাছিলে কবি আছিলে তেখেতে ইমান মানে চৰ্চাই তেখেতে অৱদান দি গৈছে ইয়াৰ উপৰিও আনন্দ চন্দ্ৰ আগৰৱালা বিনন্দ চন্দ্ৰ আগৰৱালা তেতিয়াই এইবিলাক অৱদান দি গৈছে আমাৰ সাহিত্যৰ ক্ষেত্ৰত শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰতো কিন্তু অসমীয়া মাৰোৱাৰী সমাজৰ অনবদ্য অৱদান আছে বহুত ঠাইত গাঁও অঞ্চলবিলাকত আমি যেতিয়া সমাজে কিন্তু স্কুল প্ৰতিষ্ঠা কৰিছে বহুত ঠাইত এনেকৈ ধৰ্মীয় মন্দিৰ তেখেতসকলে প্ৰতিষ্ঠা কৰিছে ইমানেই নহয় মই উল্লেখ কৰিব লাগিব এই চেগতে যে আমাৰ ডিব্ৰুগড়তো যেনেকৈ কানৈ হনুমান বক্স কানৈ মহাবিদ্যালয় MDK মনোহৰী দেৱী কানৈ গাৰ্লছ মহিলা মহাবিদ্যালয় কানৈ কমাৰ্চ মহাবিদ্যালয় কানৈ ল কলেজ আনকি ডিব্ৰুগড় বিশ্ববিদ্যালয়খন স্থাপনৰ ক্ষেত্ৰতো হনুমান বক্স কানৈ যি ধৰণে অৱদান আগবঢ়াইছিলে সেই ধাৰাৰে ধাবিত হৈ আপোনাৰ পিতৃ কিষণলাল আগৰৱালাও কিন্তু যথেষ্টখিনি অৱদান আপোনাৰ ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি চাবুৱা খাঞ্জিখোৱা পানীতোলা তিনিচুকীয়া ডুমডুমা আপটো পৰশুৰাম কুণ্ডলৈ অৰুণাচল প্ৰদেশলৈ তেখেতৰ সম্প্ৰসাৰিত হৈছিলে হয়নে নহয় সৰু সৰুতো কিমান আছে এইটোতো আমি উল্লেখে কৰা নাই কিমান আৰু কিমান আছে এটা কথা কওঁ আপোনাৰ জীৱনত আপুনি দেউতাৰ লগতে আছিলে নে কামবিলাকত গৈছিলেনে মোৰ দেউতাৰ লগতে আছিলোঁ গৈছিলে আপুনি তেখেতে যেতিয়া এইবিলাক কাম কৰে ঘৰত মানুহ দুনুহ তেতিয়া আহি থাকে নেকি মানুহ আহি থাকিলে তেখেতে নিজে এইটো কেতিয়াই কোৱা নাই কি মই সেই কামটো কৰিছোঁ নিজৰ মুখৰ পৰা কেতিয়াই কৰা নাই কি মই এইটো বনাই দিছোঁ ভগৱানে বনাই দিছে ভগৱানৰ কাম আছে কোনো মানে তেখেতে নিজৰ ওপৰত শ্ৰেয় লোৱা নাই কেতিয়া ভাৱ লোৱা নাই কি মই কৰি আছোঁ একটা নিজৰ দায়িত্ব বুলি ভাবি কাম কৰি আছিলে কি ভগৱানে মোক কৈছে ৰাজ্যৰ এইটো কাম কৰিব লাগে আচ্ছা আমি এনেকুৱা কথা শুনিব পাইছিলোঁ যে তেখেতৰ ঘৰত ৰাতিপুৱা সদায় দৰবাৰ লাগিছিলে গাঁৱৰ মানুহ আহে কিবা সুবিধা কি আছে লগত চবৰ নাম লৈ কথা পাতি তেখেতে চবকে চিনি পায় তেখেতে গাঁও বুঢ়া যিমান আছে বহি থাকে তাৰ লগত দেউতাৰ এইটো হৈছে দেউতাটো কোনো ধৰি লওক চৰকাৰী দপ্তৰৰ কোনো বিষয় নাছিল যে সাংঘাতিক তেখেতে অলপ ব্যৱসায় কৰিছিলে কিন্তু তেখেতৰ মনটো বহুত তেখেতে মানে দেউতাক লগত ওচৰত আহিলে প্ৰব্লেমটো চল্ভ হৈ যায় মই নাজানো কেনেকুৱা চল্ভ হৈ যায় কি যিসকল ব্যক্তি আহে আপোনাৰ এনেকুৱা ঘটনা মনত আছে নেকি দেউতাৰ লগত যে এনেকুৱা এটা ঘটনা ঘটিছিলে এইটো জীৱনৰ মোৰ মনত থাকি গ'ল এনেকুৱা কিবা ঘটনা ঘটনাটো প্ৰত্যেক দিন আমি চাই আছিলোঁ আশ্চৰ্য কৰি আছিলোঁ
হ্যাঁ ৰাতি 9টা বজাত আহি যায় তেতিয়া এইটো কি হ'ল ৰাতি টাইমত দিনত আহি বোলে না দেউতা এনেকুৱা হৈ গ'ল এইটো কথা আছে ঠিক আছে বহক কিবা কিবি কথা পাতি ঠিক সলভ কৰি দিয়ে তাত প্ৰব্লেমটো হা একদম ঘৰুৱা নিচিনা মানুহে আহি থাকিছিল তাত আচ্ছা এনেকুৱা হৈছিলে কেতিয়াবা ঘৰৰ পৰিয়ালে আপোনাৰ মায়ে কেতিয়াবা আকৌ খংচং কৰিছিলে ফাংচনটোতো ঘৰৰ মানুহৰ টাইম কমতি দিয়ে গাঁৱৰ মানুহ এইটো সমাজৰ লগত বেছি জড়িত আছিলে আৰু তেখেতে মানে বিৰাট দামী মানে কাৰোবাৰ ওচৰত কিবা বস্তু লাগিলে বুলি আনকি তেখেতে চোলা কাপোৰ দি দিয়ে এইটো দিয়ে ঠাণ্ডা টাইমতো ব্লেংকেটটো একদম গাঁত ইমান ব্লেংকেট ডিষ্ট্ৰিবিউট কৰে হ্যাঁ একদম ঠাণ্ডা দিনতো মানে একদম ভিৰ লাগি যায় বিছমেলৰ তাত আৰু এনেই বি মানে কোনো কাপোৰ হওক যি হওক মানে চব বস্তু এইটো কথা শুনিব পাইছোঁ যে তেখেতে পিন্ধি থকা কাপোৰ বি দি দিলে একবাৰ তীৰ্থত গৈছিলে পিন্ধি থকা কাপোৰ বি দি দিলে মা ক'লে এইটো কি কৰিলে পিন্ধি থকা কাপোৰবিলাক আৰু লৈ ল'ম কি আছে এইটো বিচাৰা তকলিফ আহিছে তাক দিবলৈ দৰকাৰ কেনেকৈ দি দিছিলে তেখেতে কি ভাবি নতুন কাপোৰ অলপ ফাৰি দিছে মানে চাওক ফাটি গৈছে এইটোতো কি কাৰণে এইকাৰণে দি দিছে তেখেতে নিজৰ পিন্ধি থকা চোলাটো কোনোবাই যদি বিচাৰিছে বা কাৰোবাক দিবলগীয়া দিম বুলি ভাবিছে তেখেতৰ নিজৰ পিন্ধি থকা চোলাটো ফালি দিয়ে তেখেতে নিজে অলপ ফালি দিয়ে অলপ ফালি পেলাই দি দিয়ে পিছত কৈ কেলৈ তুমি আপুনি এইটো চোলা কেলৈ দি দিলা তুমি কেলৈ দি দিলা এইটো চোলা যদি ঘৰৰ মানুহে সোধে তেখেতে তেতিয়া কয় হেনো যে এই চোলাটো ফটাই আছিলে মই দি দিলোঁ মানে ফটা নাছিলে ভালেই আছিলে তেখেতে জানে কি ক'বই মোৰ মানে এইটো ইমান মানে উদাৰ মানে হৃদয়ৱান মানুহ আছিলে তেখেতে যে মানুহৰ দুখ তেখেতে সহ্যই কৰিব নোৱাৰে খালি চাবই নোৱাৰে কাৰোবাক লাগে বুলি ক'লে হয় নেকি মোৰটোকে লৈ যোৱা নিচিনা মানুহ আছিলে এই ধৰণৰ মানুহ ৰাতিপুৱা উঠে তেতিয়া ভগৱান সবকা ভলা কৰ নিজৰ ভলাৰ কাৰণে কেতিয়া কোৱা নাই ভগৱান সবকা ভলা কৰ গোটেই ৰাজ্যৰ ভলা কৰক সেইটো তেখেতৰ জৰিয়তে সেইটো শ্লোগান আছিলে ভগৱান সবকা ভলা কৰোঁ ভগৱানে সেইকাৰণে তেখেতৰ জৰিয়তে গোটেই সমাজখনৰ ভলা কৰিছে এইকাৰণে তেখেতৰ মাধ্যম বনাই দিলে ভগৱানে মাধ্যম বনাই দিলে এই মানুহজন ভলা কৰিব হয় আচ্ছা আপোনাৰ দেউতাই সেই সময়ত তেখেতে ব্যৱসায় সূত্ৰে আপোনালোকৰ কি ব্যৱসায় ইমানে গভৰ্ণমেণ্টে ইমান DC অফিচাৰবিলাক বি ক'লে আপুনি ইমান কাম কৰি আছে ৰাজ্যৰ কিবা আপোনাক এৱাৰ্ড দিব লাগে মানে মোক নালাগে ৰাজ্যৰ এৱাৰ্ড গভৰ্ণমেণ্টৰ মোক ৰাজ্যৰ শুভকামনাই লাগে বাছ আৰু একো নালাগে ৰাজ্যৰ শুভকামনা লাগে আশীৰ্বাদ লাগে মোক মানে গভৰ্ণমেণ্টৰ নালাগে ভগৱানৰ লাগে ৰাজ্যৰ এইটো বৰ ডাঙৰ কথা কৈছে মোৰ আগতে কৈছে ডিপ্টি কমিশনাৰ চাহাবে কৈলে ইমান কাম কৰি আছে আপোনাৰ নেশ্যনেল এৱাৰ্ড কিবা পাব লাগে বোলে নাই ছাৰ মোক মানে তেখেতে ব্যৱসায় সূত্ৰে তেখেতে কি ব্যৱসায় কৰিছে চাহ বাগানৰ কাম আছিলে চাহৰ কাম আৰু একো কাম কৰা নাই আপোনাৰ নিজে বাগান লগাইছে নিজে বাগান লগোৱা বাগান আছে নিজৰ আপোনাৰ সেই বাগান আপোনালোকৰ ব্যৱসায় আপুনি তাৰ আপুনি বাগানৰ ব্যৱসায় কৰিলে মই তাৰপিছত মই চাইছিলোঁ তাৰপিছত মোৰ ল'ৰাক মই দি দিলোঁ চাবলৈ আপোনাৰ ল'ৰাক আপুনি দি দিছে ব্যৱসায় আপোনাৰ এতিয়া পৰিয়াল আপোনাৰ ক'ত কেনেকৈ আছে আপোনাৰ পৰিয়াল ভালে আছে চব ভালে আছে ক'ত আছে এতিয়া ইয়াতে আছে ল'ৰা ছোৱালী পঢ়ি আছে তাত বাহিৰত আছে আপোনাৰ এনেই ধৰি লওক কথা এটা কৈছোঁ দেউতাই ইমানখিনি কাম কৰিছিলে যেতিয়া আপোনাৰ সেই দেউতাৰ পুত্ৰ বুলি ৰাইজে যেতিয়া গম পায় বা আপোনাক আদৰ কৰে আপোনাৰ মনটো কেনেকুৱা লাগে মইতো চব সন্মান দেউতাৰ সন্মান কাম কৰাত সন্মান পাইছোঁ যিমান কাম তেখেতে কৰি গ'ল মই 10% বি কৰিব নোৱাৰিছোঁ তাতকৈ তেখেতে ইমান কাম কৰি গ'ল খালি মই তেখেতৰ কাম হোৱাৰ কাৰণে মোক সন্মান পাই আছোঁ তথাপিতো তেখেত আমি কওঁ ন দেউতাৰ বাটেৰে বা আমাৰ পৰিয়ালৰ বাটেৰে আমিও বাট বুলিব লাগে पिताजी ने जिस रास्ता आप लोग को दिखा के गया है उसी रास्ते से आपको हेतु मैं चला চেষ্টা কৰি হেতুই চলাছে তেনেকুৱা সামাজিক কাম যিমান পাৰে পাৰিছোঁ এইটো এই লাইনতে আছে সেইটো মই লাষ্টলৈকে কৰি থাকিম মোৰ হাৰ্দিক ইচ্ছা এইটোই আছে সমাজৰ কাম কিবা কিবি কৰি থাকিম যিমান পাৰোঁ আপুনি এনেকুৱা কিবা সামাজিক কাম আপুনি কিবা কৰি আছে আপোনাৰ নিজৰ উল্লেখ্য মই এইটো কাম কৰিছোঁ ইমান উল্লেখ কৰাটো মই নিজৰ মুখৰ পৰা কেনেকুৱা কম এইটোৱে কথা এটা ৰাজে ক'ব পাৰিব কিবা আপোনাৰ মনত থকা এইটো কাম মই কৰিছোঁ বুলি মই দেউতাই কেতিয়া নিজৰ কামটো কোৱা নাই তো মই মোৰ নিজৰ কামটো কেনেকুৱা ক'ম এইটো দেউতাই কেতিয়া মুখৰ পৰা কোৱা নাই কি মই কৰিম বুলি সেইটো ভগৱানে কৰিছিলে ভগৱানে কৰি আছে মই নিজে কেতিয়া কৰা নাই ভগৱানৰ আশীৰ্বাদ আছে এইটো কাম মোৰ হাতৰ পৰা হৈ আছে
আপুনি এইটো কথা কৈছোঁ দেউতাই যিমানখিনি কাম কৰিলে যিমানবিলাক স্থান দেউতাই প্ৰতিষ্ঠা কৰিছে আপটো পৰশুৰাম কুণ্ড আমাৰ ডিব্ৰুগড়তো মই শুনিছোঁ যে আৰোগ্য ভৱনত তেখেতে তাতো কিবা আৰু দুই এটা ঠাইত বহুত জেগাত দিছে আমি বহুতে বহুত কথা গমেই নাপায় তেখেতে আচলতে মনে মনে দি দিয়ে বহুত কথা তেখেতে কাকো নকয় কাৰোবাক কোনোবাই বিচাৰিলে তেওঁ দিলে কিন্তু তেওঁ লিপিবদ্ধ কৰি নথলে যে অমুকক এইটো দিছোঁ গতিকে বহু কথা তেনে অজ্ঞাতে থাকি গৈছে হয় নহয় ঠিকে কৈছে আপুনি মানে এনেকুৱা ধৰণৰ তেখেতে বহুত আৰু তেখেতে ঘৰটো নকয় কাৰণ ঘৰত ক'লেতো ক'ব পাৰে যে আপুনি ইমানকৈ কেলৈ পইচা খৰচ কৰি আছে নিজৰ ল'ৰাকেইটা আছে বোলে তেখেতসকলৰ ভৱিষ্যতো চাব লাগিব এনেকুৱা ধৰণৰ কথাটো আহি যায় গতিকে মানে তেখেতে ঘৰত কিবা ক'ব পাৰে বুলি এইটো মানে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিচিনাই মানুহ এজন ব্যক্তি কাৰণ জ্যোতিপ্ৰসাদ আগৰৱালাই খুব কম পইচাৰে সেই পইচাৰে তেখেতে কিন্তু তেখেতৰ মুঘাই মন থাকিব লাগে মানুহৰ মন থাকিব লাগে সেইটোৱে কথা মানে এইটো এটা আপোনাৰ দেউতা এজন খুব সাংঘাতিক ধৰণৰ মানে এগৰাকী সমাজ হিতৈষী এগৰাকী হৃদয়ৱান ব্যক্তি আছিলে আৰু এগৰাকী কিংবদন্তী পুৰুষ আছিল আচলতে লিজেণ্ড আছিলে তেখেত এগৰাকী সেইকাৰণে ইমানখিনি কাম তেখেতে সঁচাকৈ খুব নিষ্ঠা আৰু সততাৰে কৰিছিলে আৰু খুব অনায়াসে ইজিলি কৰিছিলে যৌ কাম কিছুকৰ কাৰণে গ'লে বহুত মানে টেকলিফ মানে এনেকুৱা এই কাম এটা কৰিছে তেখেতে ইমান যে কাম এটা কৰিছে মানুহে গমেই নাপায় ইমান ডাঙৰ কাম কৰিছে কিন্তু আপোনাৰ ভৱিষ্যত পৰিকল্পনা কাৰ কেতিয়া বুঢ়া ভাৱটো নাছিলে চবৰ লগত চব জাতি চবক ভাল কোনো জাতিৰ হওক মানুহে নিচিনা মানুহক মৰম কৰি আছিলে ঘৰৰ মানুহ তেখেতে গোটেই সমাজৰ প্ৰক্ৰিয়াটোত আপুনি লগতে আছে ডাঙৰ পুত্ৰ হিচাপে তেখেতৰ বিষয়ে আপুনি এজ এ পুত্ৰ আপুনি কি ক'ব দেউতাৰ বিষয়ে যদি মই সোধোঁ দেউতাৰ মানে সাধু তেখেতৰ সাধু নিচিনা মানুহ তেখেতৰ কি ৱাৰ্ড কৰিম কি ক'ম মানে ক'বলৈ শব্দ নাই মোৰ দেউতা ভগৱানক মই দেখা নাই ভগৱান প্ৰত্যক্ষ মোৰ মানে আছিলে তেখেতৰ জীৱনৰ যদি শেষ চোৱা অন্তিম সময়খিনিত তেখেতে কেনেধৰণে অতিবাহিত কৰিছিলে অকণমান কৈ দিয়ক খালি ভগৱানৰ লাষ্ট টাইমত ভগৱানৰ নাম মুখৰ পৰা খালি ভগৱানৰ নামটো উল্লেখ কৰি আছিলে মই হাতত তেনেকুৱা ধুই আছিলোঁ দেউতাক আৰু একদম ৰাম 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 কৈ ৰাম ৰাম দৰ্শকসকল আজি আমি ৰাধেমোহন আগৰৱালাৰ সৈতে এই কথাখিনি এইটো কাৰণেই আমি মত বিনিময় কৰিছোঁ তেখেত কিষণলাল আগৰৱালাৰ তেখেত বৰপুত্ৰ দুগৰাকী পুত্ৰ তেখেতৰ আছিল তেখেত বৰপুত্ৰ তেখেতৰ মুখেৰে তেখেতৰ দেউতাকৰ কথাখিনি শুনিছোঁ বহু ৰাইজে বহু শ্ৰোতাই বা দৰ্শকে হয়তো নাজানে যে এইগৰাকী মহান ব্যক্তি কিষণলাল আগৰৱালাই আমাৰ ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি সুদূৰ পৰশুৰাম কুণ্ডলৈ ইমান অৱদান অনবদ্য অৱদান শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আদি বিভিন্ন সামাজিক ক্ষেত্ৰত তেখেতে যি অৱদান দিছে আমিও জ্ঞাত হৈছোঁ এতিয়াহে অলপ দেৰিকৈ আমিও আচলতে ইমানখিনি কথা গম পাইছোঁ গম পাই সেইকাৰণে আপোনালোককো জনাবলৈ বিচাৰিছোঁ আচলতে এইটো এটা আমাৰ আৰু এটা কথা কওঁ ছাৰ পৰশুৰাম কুণ্ডত যেতিয়া মন্দিৰখন কমপ্লিট হ'ল অ'পেনিঙৰ দিনটো গোটেই ৰাজ্য জমা হৈছে তাৰ অৰুণাচলৰ গাঁও বুঢ়াটো জমা হৈ এতিয়া ভাষণত কৈছে ইয়াত আমি নাজানো আমাৰ কি ধৰ্ম আছে কোনোবা চাৰ্চ বনাই দিলে আমি খ্ৰীষ্টিয়ান হৈ গ'লোঁ কোনোবা মছজিদ বনাই আমি মুছলমান হৈ গ'লোঁ তেখেতে এই পৰশুৰাম বাবাৰ মন্দিৰ বনাই দিলে এতিয়া আমাৰ বুজি পালোঁ কি আমি হিন্দু আছোঁ গাঁও বুঢ়া তাক কৈছিলে আৰু তাততো সেই সময়ত জংঘল আছিলে তাততো বাঘ চাঘ ওলাইছিলে কি জানে বাবা জংঘলত বাঘ এইবিলাক চব ওলাই থাকে সাপটো ওলাই থাকে তেখেতে নিজে চাইছে এইটো মানে মন্দিৰ প্ৰতিষ্ঠা কৰা বহুত বাৰ হৈছে লেবাৰবিলাক পলাই যায় কাম নকৰে মানে বহুত মুস্কিল আছিলে এতিয়াতো লাহে লাহে চব ডেভেলপ হৈ গ'লে এৰিয়াটো এতিয়াতো গভৰ্ণমেণ্টে ডাঙৰকৈ বনাই আছে এৰিয়া ডাঙৰকৈ বনাই আচ্ছা আপোনাৰ যেতিয়া এইবিলাক দেউতাৰ অৱদানবিলাক আপুনি চায় হাউ ডু ইউ ফিল খুব প্ৰাউড ফিল হয় আৰু মইতো আশ্চৰ্য কৰোঁ কি কেনেকুৱা বনাই দিলে আমিতো মানে বনাব নোৱাৰোঁ সঁচাকৈ উঠাকলে তেখেতে যি সাহস আছিলে কামত লগা নাছিলে আপোনাৰ ইঞ্জিনিয়াৰিং আইডিয়া আছিলে চব মেপ নিজে বনাই দিয়ে এই ঘৰটো বনাইছে নিজে ড্ৰয়িং কৰি বনাই দিছে কোনো ইঞ্জিনিয়াৰ নাই নিজে
সব বস্তু তেখেতে জানে কোনটো ঘৰৰ কথা এই ঘৰটো যিটো ঘৰত আমি নিজে স্কেচ কৰি নিজে কাম তেখেতে ইয়াতে কটাইছিল জীৱনৰ শেষ না গোটেইটো 20 মাইলতে বেছিভাগ লাষ্টৰ ফালে লাষ্টত ইয়াত আছিলে লেকিন বেছিভাগ 20 মাইল 90% লাইফটো তাতে আছিলে 20 মাইল মানে তেখেতৰ বিষয়ে কথা কৈ শেষ কৰিব নোৱাৰি শেষ কৰিব নোৱাৰোঁ সঁচাকৈ শেষ কৰিব নোৱাৰোঁ মানে হওঁতে এজন তেখেত সাধাৰণ মানুহ কিন্তু সাধাৰণ মানুহ হৈও কিন্তু তেখেত এজন অসাধাৰণ মানুহ আছিল অসাধাৰণ মানুহ আছিল সেইকাৰণে তেখেতৰ চবৰ চিন্তা কিমান ল'ৰা ছোৱালী ডাঙৰ হৈ যায় তেখেতেই চিন্তা কেনেকুৱা বিয়া হৈ যায় তেখেতে গোটেই জীৱন 50টা ল'ৰা ছোৱালীৰ বিয়াটো তেখেতে কৰাই দিছে কৰাই দিয়ে গোটেই জীৱন কেতিয়া কোৱা নাই কি এইটো মই কৰাইছোঁ গতিকে মই জানো কথাটো কি মানে খুব চিন্তা কৰি থাকে সদায় কি কাৰ ল'ৰা আছে কল কৰাই দিম কাৰ কেনেকুৱা ভালা হৈ যায় সেইটোৱে চিন্তা মানে সবকা ভালা সবকা ভালা সকলোৰে মংগল হওক সবকা মংগল কি ক'ম আৰু তেখেতে নিজৰ মুখৰ পৰা কেতিয়া কি কোৱাই নাই কি মই সেইটো কাম কৰিছোঁ মই সেইটো বনাই দিছোঁ কেতিয়াই কোৱা তেখেতে আচলতে স্বীকৃতি বিচৰা নাছিল আজিকালিতো একটা ফেন লাগালে 3টা তাৰিখ 3টা নাম লিখাই দিব 3টা পিঢ়িৰ নাম লিখাই দিব তেখেতে কোনো নাম লিখাবলৈ ইচ্ছা কৰে আচলতে তেখেত এজন প্ৰচাৰ বিমুখ ব্যক্তি আছিল প্ৰচাৰ বিমুখ আৰু এইটো ক'ব লাগিব যে সেই সময়ত হয়তো প্ৰচাৰটো ইমানো তুংগত নাছিলে আজি তাৰিখত যেনেকৈ ছ'চিয়েল মিডিয়া হৈ গ'ল সাধাৰণ কিবা এটা এজোপা গছ পুলি ৰুলেও তাক দেখাই চব ফালৰ পৰা ফটো তুলি আমি এইটো কৰিছোঁ সেই সময়ত সেইবিলাক নাছিলে সেইবিলাক তেতিয়া সেই সময় মানুহবিলাকৰ তেনেকুৱা মনৰ মানুহ নাছিলে আচলতে চিম্পল মেন আৰু সঁচা কাম কৰি আছিল সচ্চা কাম কৰতা থা উস সময় হয় না একদম সচ্চা কাম সহজ সৰল মন কিন্তু সঁচা মনৰ মানুহ আপোনাৰ এতিয়া মই শেষত সুধিছোঁ আপোনাৰ ভৱিষ্যত পৰিকল্পনা আপোনাৰ কি প্লেনিং আছে ফিউচাৰ প্লেনিং কি ক'ম আপোনাক বৰ্তমান পৰিস্থিতি দেখি ভাল লগা নাই মনত আগৰ নিচিনা প্ৰেম ভাৱ মানুহৰ কি যে অৱস্থা হৈ গ'ল গোটেই পলিউটেড হৈ গ'ল একদম যেনেকুৱা মানুহক মানে কি ধৰণৰ হৈ গ'ল মইতো বুজিব পৰা নাই কি আমাৰ আসাম সুন্দৰ জেগা আছিলে কি বাহিৰৰ হাৱা আহি গ'ল কি হোৱাই গ'ল ইয়াত গোটেইটো মানে বাতাবৰণটোৱে ভাল লগা নাই দূষিত হৈ আছে সঁচাকৈ মানুহে টকা পইচা চব নহয় প্ৰেম ভালকৈ থাকিব পাৰে প্ৰেম শান্তি থাকিব লাগে সেইটো মানে শান্তি কেনেকুৱা আহি গ'ল ইয়াত আসামত মই বুজি পোৱা নাই ইমান শান্ত জেগা আছিলে ইমান ভাল মানুহে চবৰ ভাৱ আছিলে কোনে আহি এইটো কৰি দিলে একদম পলিউটেড কৰি দিলে আপুনি কি আশা কৰিব কি বিচাৰে আপুনি আশাটো মইতো ভগৱানৰ সেইটোৰ ওপৰতে কৰিছোঁ ভগৱানে ভাল ভাৱটো দিয়ক মানুহক ভাল ভাৱ দেখিলে মানুহে সুবুদ্ধি আহি যায় সুবুদ্ধি আহিলেই চব ঠিক হ'ব ভগৱানে এৰি পিনে আৰু কোনো কৰিব নোৱাৰে আমিও তাকে কামনা কৰিছোঁ আপুনি যি আমাৰতো এইটোৱে কামনা কৰিছোঁ আপুনি যিষাৰ কথা কৈছে ভগৱানে সকলো আজিকালি বুজাবলৈ গ'লে বি উল্টা হৈ যায় কথাটো নুবুজি উল্টাই হৈ যায় আমি আশা কৰিম যে আপুনি কোৱাৰ দৰে যে সকলোৰে মনত জনসাধাৰণৰ মনত এটা সুবুদ্ধি ভাৱ চবৰ মনত জাগি উঠক সৎভাৱৰ ভাৱ চবৰ লগত প্ৰেম ভাৱটো জাগি উঠক মানুহৰ জীৱন কিমান জীৱন ইমান সৰু জীৱনতে আমি কিমান মানে এইটো ৰাখিছোঁ মানে এইটো কথা ক'ব লাগিব যে মানুহে মানুহৰ বাবে আৰু ভাবিব যদিহে অকণো নাভাবে অকণো সহানুভূতিৰে মানে ভাবিব এইটো বহুত ডাঙৰ কথা আমাৰ ভূপেন দা কৈ গ'ল ভূপেন দা এইটো কথা কৈ গ'ল মোৰ লগত খুব ভাল আছিলে ভূপেন দাৰ কিছুমান প্ৰগ্ৰাম মই কৰাইছিলোঁ 20 মাইল চেবুৱা কাঞ্জিখোৱা এইবিলাক জেগাত এইবাৰ মোবাইল টোবাইল নাছিলে ফটো চটো নাই আৰু খুব ভাল সম্পৰ্ক আছিলে মোৰ ভূপেন দাক লগ পাই আপোনাৰ কেনেকুৱা লাগিছিল খুব ভাল তেখেত একদম মানে একদম এনেকুৱা মোক কৰিছিলে ভূপেন দা কেনেকুৱা আছে ৰাজীৱন তুমি মই বোলে ভালে আছোঁ খুব প্ৰেম আছিলে চেবুৱা কলকাতা এয়াৰপৰ্টত পাই যাওঁ কেতিয়াবা ফ্লাইটত পাই যাওঁ দিল্লী ফ্লাইটত চব জেগাত আমাৰতো এটা কথা আছে অসমীয়া আমি মানুহখিনি খুব সহজৰ মানুহ অসমীয়া মানুহখিনি সহজৰ মানুহ আৰু অসমীয়া মানুহখিনি খুব অতিথিপৰায়ণ মানুহ গতিকে অতিথিপৰায়ণ মইতো দেখিছোঁ সৰুৰ পৰাই দেখিছোঁ হয় গতিকে সেইকাৰণে কৈছে বাহিৰৰ ক'ৰ পৰা এইটো আহি গ'ল
হাৱাটোতো মই বুজিব পৰা নাই গতিকে কেনেকুৱা আপুনি যিটো কথা কৈছে যে আমাৰ ইয়াত প্ৰদূষণ হৈ গৈছে পলিউশ্যন হৈছে প্ৰদূষণ সঁচাকৈ আমাক এখন প্ৰদূষণমুক্ত প্ৰদূষণমুক্ত সমাজ লাগে সেই প্ৰদূষণমুক্ত সমাজ এইটো নেগেটিভ মানুহৰ কেনেকুৱা ভাৱ নেগেটিভ মানুহে গোলমাল কৰিছে এইটো বেছি হয় গতিকে সেই পজিটিভ মানুহ কেতিয়া বেয়া নকৰিব সেই অসূয়া শক্তিবিলাক যিবিলাক শক্তিয়ে আমাৰ সমাজখনক অস্থিৰ কৰি তুলিছে সেই শক্তি নেগেটিভ মানুহে গোলমাল বেছি পলিউটেড কৰি তেখেত সেই শক্তিটো আঁতৰ হ'ব লাগে সেই শক্তিটোক আমি পৰাভূত কৰিব লাগে আৰু এটা সুস্থ সবল সামাজিক বাতাবৰণ গঢ়ি তুলিব লাগে তাকে কামনা কৰিছোঁ সেইটোৱে মোৰ ভগৱানৰ আমিও তাকে কামনা কৰিছোঁ আপুনি যিটো কামনা আপুনি শুভদি দিয়ক মোৰ এইটো যি দেউতাৰ শ্লোগান আছিলে এইটো ভগৱান চবৰ ভলা কৰক শুভদি আপোনাৰ দেউতাৰ শ্লোগান এইটো আপোনাৰ চবৰে ভলা কৰক সকলোৰে মংগল হওক তাকে কামনা কৰিছোঁ আপোনাৰ সৈতে মত বিনিময় কৰি খুব ভাল লাগিলে পুনৰবাৰ আপোনাক লগ পোৱাৰ ইচ্ছা থাকিল আকৌ আহিম আকৌ লগ পাম আৰু বহুত কথা আপোনাৰ দেউতাৰ বিষয়ে ধন্যবাদ আপুনি যি দেউতাৰ কাৰণে ইমান টাইম দি আমাক আৰু কথা মানে যিসকল সৌভাগ্য আছে আমাৰ অনুষ্ঠান চালে আপোনালোকে কিছু কথা হয়তো আজি গম পাইছে যে কিষণলাল আগৰৱালা চাবুৱাৰ 20 মাইলৰ তেখেত এজন ব্যক্তি আছিলে তেখেতে সেই অঞ্চলতে সীমাবদ্ধ নাথাকি তেখেতে ডিব্ৰুগড় খাঞ্জিখোৱা পানীতোলা তিনিচুকীয়া ইয়াৰ পৰা ডুমডুমা পৰশুৰাম কুণ্ডলৈকে তেখেতৰ সামাজিক যিখিনি কাম দায়বদ্ধতা সেইখিনি সম্প্ৰসাৰিত কৰিছিল আৰু অতি সততা আৰু নিষ্ঠাৰে এইখিনি কাম কৰি তেখেতে আমি যিটো কৈছোঁ সমাজ হিতৈষী দানবীৰ এজন কিংবদন্তী ব্যক্তিৰূপে তেখেতে সমাজৰ যিখিনি কাম কৰিছিলে সেই কামৰ কৰি তেখেত এজন সমাজৰ এজন নেতৃত্বস্বৰূপ পাথেয় হৈ তেখেত আমাৰ মাজৰ পৰা আঁতৰি গৈছে তেখেতকো আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আপোনাক পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি থেংক ইউ স্যাৰ বহুত বহুত নমস্কাৰ বহুত বহুত ধন্যবাদ আপুনি যিমান টাইম দি আমাৰ দেউতাৰ কাৰণে মানে দেউতা ওপৰৰ পৰা তেখেতে নিশ্চয় আপোনাক ধন্যবাদ দি আছে ধন্যবাদ